আসসালামু আলাইকুম রহমতুল্লাহ বাৰাকাতু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ৰাব্বি ইশৰাহ লি সাদৰি য়াসসিৰ লি আমৰি ৱাহলুল উকদাতাম মিন লিসানি ইয়াফকাহু কাওলি। আজি আল মুল্ক ৰাজত্ব সূৰাটোৰ শেষৰ অংশখিনি পঢ়ি শুনাব খুজিছোঁ। 2 নম্বৰ ৰুকুৰ। আশা কৰোঁ আপোনালোকে শুনি বহুত ভাল পাব আৰু আল্লাহ তাআলাই আমাক কি কৈ আছে আপোনালোকে জানিব পাৰিব। 23 নম্বৰ। সিহঁতক কোৱা, তেৱেঁই তোমালোকক সৃষ্টি কৰিছে আৰু তোমালোকক শ্ৰৱণ শক্তি, দৃষ্টিশক্তি আৰু অন্তঃকৰণ দিছে, কিন্তু তোমালোকে কাচিৎহে তেওঁৰ শলাগ লোৱা। 24 নম্বৰ। সিহঁতক কোৱা, তেৱেঁই তোমালোকক ধৰণীত সম্প্ৰসাৰণ কৰিছে আৰু তেওঁৰ ওচৰলৈকে চপাই নি তোমালোকক সমবেত কৰা হ'ব। 25 নম্বৰ। সিহঁতে কয়, তোমালোকে যদি সঁচাকৈয়ে কৈছা তেনেহ'লে কোৱা, এই প্ৰতিশ্ৰুতি কেতিয়া পূৰ্ণ হ'ব। 26 নম্বৰ। সিহঁতক কোৱা, সেই জ্ঞান কেৱল আল্লাহৰ ওচৰতহে আছে, মই মাথোন এজন স্পষ্ট সতৰ্ককাৰীহে। 27 নম্বৰ। পিছত যেতিয়া সেয়া সিহঁতে নিচেই ওচৰত দেখিবলৈ পাব, তেতিয়া অবিশ্বাসকাৰী মানুহবিলাকৰ মুখৰ চেহেৰা বিবৰ্ণ হৈ পৰিব আৰু সিহঁতক কোৱা হ'ব, এয়াই সেয়া, ইয়াকে তোমালোকে বিচাৰিছিলা। 28 নম্বৰ। সেই মানুহবিলাকক কোৱা, তোমালোকে কেতিয়াবা এই কথা ভাবি চাইছানে যে আল্লাহে মোক আৰু মোৰ সঙ্গী সাৰথীবিলাকক ধ্বংসই কৰক বা আমাৰ প্ৰতি দয়াই কৰক, তোমালোককনো যাতনাদায়ক শাস্তিৰ পৰা কোনে ৰক্ষা কৰিব। 29 নম্বৰ। সিহঁতক কোৱা, তেওঁ পৰম কৰুণাময়, তেওঁৰ প্ৰতিয়েই আমি বিশ্বাস স্থাপন কৰিছোঁ আৰু তেওঁৰ ওপৰত ভৰসা কৰিছোঁ। অচিৰেই তোমালোকে জানিব পাৰিবা স্পষ্ট পথভ্ৰষ্টতাত কোন লিপ্ত হৈ আছে। 30 নম্বৰ। সিহঁতক কোৱা, তোমালোকে কেতিয়াবা এই কথা ভাবি চাইছানে যে তোমালোকৰ নাদৰ পানী শুকাই যদি ভূগৰ্ভত তললৈ সোমাই যায়, তেনেহ'লে এই পানীৰ প্ৰবহমান ধাৰাবোৰ তোমালোকক আকৌ কোনে উলিয়াই আনি দিব। সমাপ্ত।